আমি ৰাণী বনাঞ্চলিক বিষয়াৰ নেতৃত্বত আমি যোৱা কেইমাহ ধৰি বহুখিনি কাঠ আমি জব্দ কৰা হৈছে। প্ৰায় আমি 1000 চেফটিৰ ওপৰ কাঠ জব্দ কৰা হৈছে, 3খন গাড়ীও জব্দ কৰা হৈছে আৰু এই কাঠৰ মূল্য প্ৰায় 20 লক্ষ টকা হ'ব। আৰু এই কাঠবিলাক মেঘালয় দিশৰ পৰা অহা বুলি সন্দেহ কৰা হৈছে আৰু ইতিমধ্যে আমি সেই কাঠখিনি সৰবৰাহ কৰিব দিয়া নাই আৰু তেওঁলোকৰ গাড়ীসহ আমি জব্দ কৰা হৈছে কাঠ। ইয়াৰ উপৰিও আমি তেওঁলোকৰ চোৰাং কাঠ ব্যৱহাৰৰ ওপৰত আমি অভিযান চলাই থকা হৈছে আৰু তেওঁলোকৰ এই যাতে চোৰাং কাঠবিলাক সৰবৰাহ কৰিব নোৱাৰে তাৰ কাৰণে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। আৰু এইটো কিছু যোৱা কেইমাহমান আগত এখন আমি ট্ৰাক জব্দ কৰা হৈছিল কাঠসহ, ড্ৰাইভাৰ পলাতক আছিল। সেই গাড়ীখন আমাৰ মৈৰাপুৰ পাগলা বাগান এৰিয়া দি অহা মেঘালয়ৰ পৰা আহিছিল। উক্ত গাড়ীখন জব্দ কৰি এটা মানে গোচৰো ৰুজু কৰা হৈছে আৰু বৰ্তমান তদন্ত চলি আছে। আমি প্ৰায় 4 চেফটিমান কাঠ জব্দ কৰা হৈছে। বিভিন্ন মানুহ ঘৰৰ পৰাও আনিছে আপোনালোকে? আমি কাঠ অকল এঘৰ মানুহেই নহয়, বিভিন্ন ধৰণৰ মানুহ যেনেকৈ আমি ভোলাগাঁও, কাৰিপাৰা, বৰপ্ৰতিমা, ৰাণী, ছজনপাৰা, বিভিন্ন এলেকাৰ পৰা মানে কাঠবিলাক অবৈধভাৱে ৰাখি থোৱা কাঠবিলাক আমি মানে গোপনীয় অভিযান চলাই কাঠবিলাক জব্দ কৰি আনি আমি ৰাণী বনাঞ্চল কাৰ্যালয়ত সুৰক্ষিত কৰি ৰখা হৈছে। তেওঁলোকে আমাৰ স্বাভাৱিক বুলি কওঁতে তেওঁলোকে কিছু অপপ্ৰচাৰো চলাইছে ইয়াৰ আগত কেইবাবাৰো, কিন্তু আমি তেওঁলোকক প্ৰশ্ৰয় নিদিয়াৰ কাৰণে তেওঁলোকে আমাৰ মানে অভিসন্ধি ৰচনা কৰিছে, কিন্তু আমি সেই অভিসন্ধি তেওঁলোকক আমি ছাকচেছ হ'বলৈ নিদিওঁ। আমি যথেষ্ট চেষ্টা চলাই হ'লেও আমি তেওঁলোকৰ সেই ব্যৱসায় কৰাৰ কাৰণে আমি সুযোগ নিদিওঁ। নাই এনেই আমি সেনেকুৱা ভয় ভাবুকি দিলেও আমি তেওঁলোকক ক্ৰেপ নকৰোঁ।